নমস্কাৰ টিউটোৰিয়েলটোৰ প্ৰথম অংশত আমি আমাৰ PHP একাডেমী ডাটাবেছৰ ভিতৰত এখন টেবুল নিৰ্মাণ কৰিলো আৰু আমি সকলো প্ৰাসংগিক ডাটাৰ সৈতে আমাৰ ফিল্ডছ বনালো আগবাঢ়ি যাবলৈ ডাটা টাইপছ ইত্যাদি এতিয়া আমি আমাৰ ডাটাবেছৰ ভিতৰত কিছু কৃত্ৰিম ডাটা অন্তৰ্ভুক্ত কৰিম এটো কৰি মই ইয়াত এই ইনসাৰ্ট বুটামত নিটিপো কাৰণ ইয়াত এই বুটামত টিপি আমি ব্যৱহাৰ কৰিবলৈ অতি সহজ পৰিৱেশ পাওঁ য'ত ক্যালেন্ডাৰ ফাংচনটো ব্যৱহাৰ কৰি আমি ফাৰ্ষ্ট নেম লাষ্ট নেম জন্মৰ তাৰিখ লিখিব পাৰো আপুনি চাব পাৰে যে পপআপ আহিছে আৰু আমি লগতে ইয়াত আমাৰ জেন্ডাৰটো এন্টাৰ কৰিব পাৰো যিহেতু ই MySQL PHP টিউটোৰিয়েল মই আপোনাক MySQL বা PHP ব্যৱহাৰ কৰি কেনেকৈ ডাটা অন্তৰ্ভুক্ত কৰা হয় দেখুৱাম এতিয়া প্ৰথমে আমাৰ ডাটাবেছলৈ সংযোগ কৰিব লাগিব mysql.php ফাইলৰ ভিতৰত আমি include ফাংচনটো ব্যৱহাৰ কৰিম আমাৰ connect.php ফাইলটো অন্তৰ্ভুক্ত কৰিবলৈ এতিয়া যদি এইটো একেটা ডাইৰেক্টৰী নাথাকে আপুনি জানে যে আপুনি ক'ব পাৰে সাব ডাইৰেক্টৰী আৰু তাৰ পাছত connect অনুগ্ৰহ কৰি ইয়াক সঠিকভাৱে সূচিত কৰিব যদি আপুনি পৃষ্ঠাটো কাৰ্যকৰী কৰিব নিবিচাৰে যদি আপুনি পৃষ্ঠাটোৰ বাকি অংশ ইয়াত কাৰ্যকৰী কৰিব নিবিচাৰে আপুনি require ফাংচনটো ব্যৱহাৰ কৰিব পাৰে require ফাংচনে পৃষ্ঠাটো অন্ত কৰে যদি ইয়াক ইয়াৰ পৰা পোৱা নাযায় include টোৱে ইয়াক অন্তৰ্ভুক্ত কৰিব আৰু তাৰ পাছত ই একো কৰিবলৈ বা পৃষ্ঠাটোৰ বাকি অংশ ৰান কৰিবলৈ চলি থাকিব যদি আপুনি require ফাংচনটো ব্যৱহাৰ কৰে ই প্ৰকৃততে অন্ত কৰিব যদি ইয়াক অন্তৰ্ভুক্ত কৰিব নোৱাৰে গতিকে মই যি কম হেয়া হৈছে require connect.php কবলৈ যে যদি আপুনি ডাটাবেছটোৰ লগত সংযোগ কৰিব নোৱাৰে এই পৃষ্ঠাটোৰ বাকি অংশ অৰ্থহীন আমি পৃষ্ঠাটোত কিছু অৰ্থহীন বস্তু পাম ঠিক আছে গতিকে যদি require connect.php আৰু ভিতৰত connect.php আমি আমাৰ PHP MySQL functions আৰম্ভ কৰিব লাগিব প্ৰথমে আপুনি জানিব লাগিব আমি আমাৰ connect নামৰ ভেৰিয়েবলৰ সৈতে আৰম্ভ কৰিম আৰু ই mysql_connect ফাংচনটো ব্যৱহাৰ কৰিব সেইটো হৈছে আপুনি শিকিবলগীয়া প্ৰথম ফাংচন এটো এটা অতিকে দৰকাৰী ফাংচন যি আপোনাৰ MySQL ডাটাবেছলৈ সংযোগ সক্ষম কৰে ই 3টা প্যাৰামিটাৰছ লয় ইয়াত প্ৰথমটো হৈছে ওয়েব সাৰ্ভাৰটো নিজে ওয়েব সাৰ্ভাৰটোৰ ঠিকনাটো মই এই মুহূৰ্তত মোৰ কম্পিউটাৰ এটা লোকেল ওয়েব সাৰ্ভাৰ মোৰ লোকেল হোষ্টৰ সৈতে ব্যৱহাৰ কৰিম যদি আপুনি বিচাৰে এটো 127.0.0.1 হিচাপে লিখিব পাৰে লোকেল হোষ্টৰ বাবে এটা সাবষ্টিটিউট হিচাপে মই লোকেল হোষ্ট ব্যক্তিগতভাৱে লিখা পছন্দ কৰো কিন্তু মই মোক দিয়া আদৰ্শ ইউজাৰনেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিম এইটো ৰুট মোৰ পাছৱৰ্ড উপলব্ধ নহয় কাৰণ মোৰ এটা পাছৱৰ্ড নাই আমি এটা সংযোগ সংস্থাপিত কৰিলো কিন্তু কি হ'ব যদি এই সংযোগটো সঠিকভাৱে প্ৰাৰম্ভণ কৰা নহয় আমি ইয়াৰ পাছত যি কৰিব পাৰো সেয়া হৈছে অৰ ডাই লিখাটো আৰু বন্ধনীৰ ভিতৰত আমি এটা ভুল বাৰ্তা সূচিত কৰিব পাৰো উদাহৰণস্বৰূপে কানেকশ্যন ফেইল্ড গতিকে এই মুহূৰ্তত আহক ভাবু যে এই সংযোগে কাম কৰে মই কানেক্টেড কৈ কোডৰ টুকুৰা এটা একো কৰিম ঠিক আছে এতিয়া যদি ই সফলভাৱে সংযোগ হয় স্ক্ৰিপ্টটোৰ বাকি অংশখিনি চলিব আৰু কানেক্টেড একো হ'ব অন্যথা ই আপোনাক এই টেক্সট দিব আৰু পৃষ্ঠাটোৰ বাকি অংশখিনি নচলিব গতিকে মই যি কৰিম সেয়া হৈছে মই ইয়াত বেকআপটো খুলিম ৰিফ্ৰেছ কৰক আৰু আপুনি চাব পাৰে যে connect.php আৰু mysql.php আৰু মই mysql.php টিপিম মই connect টিপাৰ কাৰণটো হৈছে MySQLৰ ভিতৰত আমাক যিকোনো প্ৰকাৰে connect.php প্ৰয়োজন হয় গতিকে যেতিয়ালৈকে এই দুটা সংৰক্ষিত হৈ থাকে আমি mysql.php চলাব পাৰো আমি সফলভাৱে সংযোগ হলো এতিয়া যদি মই কওঁ ইয়াক I don't existৰ দৰে কিবালৈ খলাওক তেন্তে আমি এটা সংযোগ ভুল পাওঁ কাৰণ এই হোষ্টনেমটো উপলব্ধ নহয় এই কম্পিউটাৰত মই ৰিফ্ৰেছ কৰিব পাৰো আৰু ই বহু সময় লৈছে ঠিক আছে সেইদৰেই আপুনি চাব পাৰে যে আমি ইয়াত MySQL এৰৰ পালো আৰু ইয়াত আমাৰ কানেকশ্যন ফেইল্ড টেক্সট আছে যি আমি আগতে সূচিত কৰিছিলো ঠিক আছে গতিকে আমি অপৰিচিত MySQL সাৰ্ভাৰ হোষ্ট পালো যদি আপুনি কেতিয়াবা এই ভুল পায় আপুনি জানে কি কৰিব লাগিব এটো হৈছে মই সূচিত কৰা হোষ্টটো আৰু আপুনি চাব পাৰে ই কি শাৰীত আছে আৰু আমাৰ সকলো সচৰাচৰ ডিবাগিং বাৰ্তা কোড গতিকে আহক ভাবু যে প্ৰকৃততে মই প্ৰথমে যি কৰিব পাৰো সেয়া হৈছে আপোনাক আন এটা দৰকাৰী বস্তু দেখুৱাও অৰ ডাই আপুনি লগতে ইয়াত আন এটা ফাংচন সূচিত কৰিব পাৰে এইটো হৈছে দ্বিতীয় ফাংচন যিটো আপুনি শিকা উচিত
এটো MySQL এৰৰ তেনেদৰে বন্ধনী দিয়ক আৰু যেতিয়া আমি I don't exist টো ৰাখি আমাৰ পৃষ্ঠাটো ৰিফ্ৰেছ কৰো আমি ৰিফ্ৰেছ কৰিব পাৰো আৰু ইয়াৰ সময় লৈছে ঠিক আছে আগবাঢ়ো আমি মূলত যি কৰিলো সেয়া হৈছে আমি PHP আমাক ঘূৰাই দিয়া একেটা ভুল বাৰ্তাকে একো কৰিলো যিকি নহওক যদি আপোনাৰ মই কেনেকৈ কম যদি আপোনাৰ এৰৰ ৰিপৰ্টিংটো আপোনাৰ উপভোক্তাৰ বাবে বন্ধ হৈ থাকে ই আপুনি বিচৰাটো দিব এতিয়া আমি ইয়াক উপভোক্তালৈ একো নকৰো আহক কওঁ আমি ইয়াৰ ওপৰলৈ যাওঁ আৰু কওঁ এৰৰ ৰিপৰ্টিং অনুগ্ৰহ কৰি মই বনোৱা এৰৰ ৰিপৰ্টিং টিউটৰিয়েলটো চাওক যদি আপুনি নাই চোৱা যদি আপুনি চাইছে ইয়াক 0 লৈ সজাওক ই সকলো এৰৰ ৰিপৰ্টিং বন্ধ কৰিব গতিকে যি ঘটিছে সেয়া হৈছে ইয়াত এই ভুলটো আওকাণ কৰা হ'ব কিন্তু আমাৰ নিৰ্ধাৰিত ভুলটো উপভোক্তালৈ দিয়া হ'ব আহক ইয়াত ৰিফ্ৰেছ কৰো আকৌ ইয়াৰ সময় লৈছে গতিকে মই ক্ষমা বিচাৰিছো আগবাঢ়ক আমি ক'ব পাৰো যে আমি আমাৰ নিৰ্ধাৰিত ভুলটো তাত পালো ঠিক আছে ভাবি লৈ যে আমি এই ফাংচনটো ব্যৱহাৰ কৰি সফলভাৱে সংযোগ কৰিলো আৰু যদি নহয় তেন্তে আমি এই ভুল বাৰ্তাটো দিলো পাছত কৰিব লগাটো হৈছে আমাৰ ডাটাবেছ নিৰ্বাচন কৰা এটো কৰিবলৈ আমি MySQL SelectDB ফাংচনটো ব্যৱহাৰ কৰো ই প্ৰকৃততে 1 প্যাৰামিটাৰ লয় আৰু সেইটোৱে হৈছে আপোনাৰ ডাটাবেছটোৰ নাম গতিকে আমি phpMyAdminত পুনৰ টিপিম আমি চাব পাৰো যে আমাৰ ডাটাবেছটোৰ নামটো হৈছে PHP Academy গতিকে যদি মই লিখো PHP Academy ই কাম কৰিব লাগিব পুনৰ আমি এই অৰ ডাই বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব পাৰো আমাৰ ডাই ফাংচন ব্যৱহাৰ কৰি আমি এটা MySQL এৰৰ সূচিত কৰিব পাৰো যদি এটো উপলব্ধ নহয় বা তেনে যিকোনো গতিকে আহক ইয়াক ৰিফ্ৰেছ কৰো আনকি মই ইয়াক লোকেল হোষ্টলৈ খলাম কাৰণ মই ইয়াত পথলৈ ঘূৰি আহিছো আৰু তাৰ পাছত আহক ৰিফ্ৰেছ কৰো গতিকে সেইটো সংযোগ হল আৰু যদি এটো পোৱা নাযায় আমি এটা MySQL এৰৰ পাওঁ আহক তাক চেষ্টা কৰো I don't exist আৰু ৰিফ্ৰেছ আৰু unknown database I don't exist ই ভালদৰে কাম কৰিছে এই ভুলসমূহ পোৱাটো দৰকাৰী আৰু তেতিয়া আমি ঘূৰাই ৰিপৰ্ট কৰিবলৈ উপভোক্তা পাব পাৰো যদি তেওঁলোক উপলব্ধ নহয় গতিকে PHP Academy আছে মই ভাবো সকলো ঠিকে আছে আৰু আহক ৰিফ্ৰেছ কৰো এটো PHP Academy লৈ খলাওক আৰু তাক সেভ কৰক ৰিফ্ৰেছ কৰক আৰু আমি সফলভাৱে সংযোগ হলো মই যি কৰিম সেয়া হৈছে ইয়াৰ এটা লগ ৰাখিম আৰু ধৰিলওক মই সফলভাৱে সংযোগ হলো আমাৰ কোডটোৰ বাকি অংশ চলাবলৈ ইয়াৰ পাছত মই আমাৰ অধ্যায়টো শেষ কৰিম পাছৰ বস্তুটো হৈছে আমাৰ ডাটাবেছটোত কিছু ডাটা লিখা যিটো আমি আমাৰ পাছৰ টিউটৰিয়েলটোত সামৰিম সোনকালে লগ পাম মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো